Hello everyone. আজি আমি আলোচনা কৰিম ক্লাস 12 ৰ ম্যাথমেটিক্সৰ মেট্ৰাইসিস চেপ্টাৰটো অৰ্থাৎ থাৰ্ড চেপ্টাৰটো বা মৌলিক কক্ষ বুলি কোৱা হয়। সো মৌলিক কক্ষ এইটো চেপ্টাৰত আলোচনা কৰা হ'ব। মৌলিক কক্ষৰ প্ৰকাৰ, মৌলিক কক্ষ কি, মৌলিক কক্ষৰ ঘাত, মৌলিক কক্ষৰ যোগ বিয়োগ পূৰণ হৰণ ইত্যাদি ইত্যাদি। সো পোনপ্ৰথমে আমি আলোচনা কৰিম মৌলিক কক্ষ কি। Rectangular array of numbers of or function. Number মানে সংখ্যা আৰু ফলনৰ এটা ক্ৰম সাপেক্ষে অনুবিন্যাস। গতিকে মৌলিক কক্ষ বিভিন্ন ধৰণৰ আছে, যেনেকৈ মই ধৰি ললো যে a1 এটো যে মৌলিক কক্ষৰ সিম্বল। যদি কোনো এটা মৌলিক কক্ষ লিখা হয় তেনেহলে তাৰ নাম্বাৰ বিলাকৰ চাৰিওফালে এনেকুৱা ধৰণৰ এটা স্কয়াৰ ব্ৰেকেট দিব লাগিব। যদি স্কয়াৰ ব্ৰেকেট দিয়া নহয় তেনেহলে তাক মৌলিক কক্ষ বুলি বিবেচনা কৰা নহয়। সো ইয়াত যেনেকৈ এটা মৌল আছে, ইয়াতে আৰু এটা লাইন দিছে, দ্য নাম্বাৰ অৰ ফাংশনছ আৰ কল্ড দ্য এলিমেন্টছ অফ এ মেট্ৰিক্স। তাৰ মেট্ৰিক্সৰ ভিতৰত থকা নাম্বাৰ বা ফাংশন বিলাকক কোৱা হয় কি এলিমেন্ট, মৌল বা এন্ট্ৰি। ইয়াতে এটা মৌল আছে, একেদৰে মই বেলেগ এটা লওঁ, সাপোজ b 2 0 1 -2 3 √5। ইয়াতে b মৌল কক্ষটোৰ 6টা মৌল আছে। আসলতে এই প্ৰতিটোৱে একোটা সংখ্যা, কিন্তু এই সংখ্যা বা ফলনক কোৱা হ'ব কি এলিমেন্টস। সংখ্যা বা ফলনক যেতিয়া মেট্ৰিক্স এটাৰ ভিতৰত থাকে, মেট্ৰিক্সত থাকে, তেতিয়া ইহঁতক সংখ্যা বুলি নহয়, ইহঁতক এলিমেন্ট বুলি গম পাম। আৰু এটা এক্সাম্পল দিছো, সাপোজ c1 0 cos x sin x minus cos x √5। এইটো এটাও মেট্ৰিক্স হয়। গতিকে ইয়াতে ফলন আহিছে sin cos cos minus cos, এইবিলাক হৈছে কি প্ৰতিটোৱে একোটা এলিমেন্ট। এইটো এটা এলিমেন্ট, sin এটা এলিমেন্ট, minus cos এটা এলিমেন্ট, cos এটা এলিমেন্ট, √5 এই সববিলাকে একোটা এলিমেন্ট। আৰু যতে আমি দেখা পাম যে এনেকুৱা ধৰণৰ স্কয়াৰ ব্ৰেকেটৰ ভিতৰত কোনো সংখ্যা দিয়া আছে, তাৰ মানে বুজিব লাগিব কি এইটো মেট্ৰিক্সৰ কিবা এটা আলোচনা কৰিছে। সো এতিয়া আমি মেট্ৰিক্সৰ ৰ আৰু কলম চাম। কোনবিলাকক ৰ বুলি কোৱা হয়, কোনবিলাকক কলম বুলি কোৱা হয়, কোনবিলাকক অসমীয়াত কয় শাৰী আৰু স্তম্ভ। এতিয়া শাৰী বুলি ক'লে কি বুজি পাওঁ, যেতিয়া আমি স্কুলত আছিলো বা তোমালোকে যেতিয়া স্কুলত আছিলা, প্ৰেয়াৰৰ সময়ত এটা লাইন পাতিব দিছে, কৈছে লাইন পাতা নহলে মাষ্টৰে কি কৰিছে কোবাছে। তো তেনেকৈ যে শাৰী যে পাতিলে, এই শাৰীটোক সাপোজ ধৰি ললো এইটো এটা শাৰীছে। তো এইটো হৈছে একদম যদি এনেকৈ থিয় হৈছে, আৰু থিয় হৈছে এনেকুৱা, এতিয়া এই তিনিজনে প্ৰথম শাৰীত আছে, ইয়াৰ পিছত আকৌ 2-3জন থিয় হৈছে। নাই স্কুলত তো বেছি থিয় কৰায়, কিন্তু মই ইয়াতে দেখুৱাইছো 3জন কৰি। এইটো এটা শাৰী, এইটো এটা শাৰী, এইটো এটা শাৰী। এতিয়া এইফালে ছাৰ থিয় হৈ আছে, ছাৰ সৰু নহয় ডাঙৰ আচলতে, ধৰি ললো ডাঙৰ। এতিয়া ইহঁত হৈছে একদম সন্মুখৰ যিটো শাৰী, গতিকে তাক কি ক'ম প্ৰথম শাৰী বা ফাৰ্ষ্ট ৰ, ইংৰাজীত কওঁ ফাৰ্ষ্ট ৰ। তো এইটো হ'ব ফাৰ্ষ্ট ৰ, R1 প্ৰথম শাৰী, ইয়াক কোৱা হ'ব প্ৰথম শাৰী। এতিয়া তাৰ পিছৰ ইয়াৰ পিছত আছে এইটো হ'ব দ্বিতীয় শাৰী, এইটো দ্বিতীয় শাৰী, দ্বিতীয় শাৰী। ইংৰাজীত ইয়াক কোৱা হয় ফাৰ্ষ্ট ৰ, ইয়াক কোৱা হ'ব ছেকেণ্ড ৰ। এতিয়া ইয়াৰ পিছত যদি আৰু থাকিলে হয়, সাপোজ এনেকুৱা 1 -5 0, তেনেহ'লে সেইটো হ'ব এইটো যেনেকৈ থাৰ্ড ৰ কৈছে নহয়, 3 নম্বৰ শাৰীত থিয় হোৱা ক্লাছ 8ৰ কেইটা 3 নম্বৰ শাৰীত, আৰু ফাৰ্ষ্টত বা ক্লাছ 1ৰ কেইটা আগত
2 কেটা তাৰ পিছত 3 কেটা তাৰ পিছত এনেকৈ সাপোজ এইটো 1 1 হলে ফাৰ্স্ট ৰ 2 নম্বৰত হলে সেকেন্ড ৰ মানে ক্লাস 2 স্টুডেন্ট কেটা থিয় হৈছে একেদৰে 3 নম্বৰত ক্লাস 3 স্টুডেন্ট থিয় হৈছে গতিকে হেইটো হৈছে হাৰি এতিয়া কও স্তম্ভ কেনেকৈ বুজিম স্তম্ভটো সাপোজ ইয়াতে আহো এটা কিতাপ থৈ দিছো এই কিতাপৰ ওপৰত আৰু এটা কিতাপ ইয়াৰ ওপৰত আৰু এটা কিতাপ ইয়াৰ ওপৰত আৰু এটা কিতাপ তাৰ মানে ওপৰ ফালে যদি থাও স্তম্ভ হৈছে এটাৰ পিছত এটা পিলাৰ তো এইটো হৈছে স্তম্ভ ইয়াৰ ওপৰত ই থিয় হৈছে ইয়াৰ ওপৰত ই আৰু হাৰিত কিন্তু থিয় ওপৰত থিয় নহয় হাৰিত কি হ'ব এটা লাইন আপ থাকিব হেটো হৈছে হাৰি আৰু এটাৰ ওপৰত এটা যেতিয়া থিয় হ'ব হেটো হৈছে কি স্তম্ভ স্তম্ভ কিতাপ সাপোজ এইটো কিতাপৰ ওপৰত এইটো কিতাপ থৈছো ইয়াৰ ওপৰত আৰু এটা এটো হৈছে স্তম্ভ কিন্তু যদি কি কৰিছো একেলগে থিয় হৈছো যেতিয়া প্ৰেয়াৰ কৰাৰ কাৰণে স্টুডেন্ট কেটা থিয় হয় হেটো হৈছে হাৰি প্ৰথমত থাকাৰ কাৰণে বা ইয়াতে কি হ'ব প্ৰথমটো হৈছে ওপৰত যেটো আছে হেটো হৈছে প্ৰথম হাৰি তাৰ পিছত দ্বিতীয় হাৰি তাৰ পিছত তৃতীয় হাৰি এনেকৈ যাই এটা সময়ত n লৈকে পাব সাপোজ n লৈকে পালে Fifteen, 6, 9, 4, 3, 5, 2, 4 এতিয়া ইয়াতে কি হৈছে এটো প্ৰথম লাইন ক্লাস 1 তাৰ পিছত ক্লাস 2 ক্লাস 3 তাৰ পিছত ক্লাস 4 এনেকৈ থোৱাৰ পিছত ইয়াক নামকৰণ কৰিলো R1 R2 R3 R4 এনেকৈ মনত ৰাখিব লাগিব আৰু স্তম্ভটো কেনেকৈ আছিল এটাৰ ওপৰত এটা তো এটা বুকৰ ওপৰত আন এটা বুকৰ ওপৰত আন এটা বুক এনেকৈ এটো হৈছে আৰু ইয়াক বুজোৱা হয় C1 অৰ্থাৎ কলম 1 একেদৰে এটো কলম 2 মানে স্তম্ভ 2 কলম 2 C2 ইয়াক কোৱা হ'ব C3 ইয়াক কোৱা হ'ব C4 ঠিক আছে এনেকৈ ৰ আৰু কলম অৰ্থাৎ হাৰি আৰু স্তম্ভ কেনেকৈ ফাইন্ড কৰিব লাগে কেনেকৈ বুজিব লাগে এনেকা জাস্ট মনত ৰাখিলেই হল এতিয়া আমি আলোচনা কৰিম অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স অৰ্থাৎ মৌলিক অক্ষৰ গাত অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স মৌলিক অক্ষৰ ঘাত এতিয়া মৌলিক অক্ষৰ ঘাত কি হ'ব যে এ matrix having m number of rows and n number of column is called a matrix of order m by n or simply we can m by n matrix যে এটা মৌলিক অক্ষক m by n মৌলিক অক্ষ অৰ্ডাৰৰ মৌলিক অক্ষ বুলি কোৱা হ'ব যদি তাতে কি থাকে m টা rows থাকে আৰু n number of columns থাকে কেনেকুৱা ধৰণৰ যে m number of rows আৰু n number of columns মানে কি যে যদি m টা হাৰি আৰু n টা হাৰি আৰু থাকিব লাগিব n টা
স্তম্ভ স্তম্ভ এমটা শাৰী থাকিব লাগিব আৰু এনটা স্তম্ভ থাকিব লাগিব ইয়াৰ ষ্টাণ্ডাৰ্ড ফৰ্ম যেটো আছে হেতু মই দেখুৱাই আছো সাপোজ প্ৰথম যেটো মৌল হেতু ফাৰ্স্ট প্ৰথমতে কি আহিব শাৰী ফাৰ্স্ট শাৰী সেই কাৰণে ফাৰ্স্ট ৰ হোৱাৰ কাৰণে A1 আৰু এইফালে যেটো আহিব সেই হিচাপে কলম নম্বৰ 1 সো A11 A12 A13 এনেকৈ যায় এটা সময়ত কি আহিব A12 ফিক্সড হৈ আছে A111 সবতে 1 টু ফিক্সড এতিয়া ভেৰিয়েবল কোনটো চেঞ্জ হৈ আছে 1 2 3 এটো চেঞ্জ হৈ আছে লাহে লাহে সো ইয়াতে কি হ'ব 1 টু ফিক্সড আৰু ইয়াতে হ'ব j এতিয়া j বুলি কি ললো বেলেগ নাম্বাৰৰ ল'ব পাৰিবা কিন্তু এনসিআরটি যেহেতু j দিয়া আছে সেই হিচাপে আমি j2 লৈছো গতিকে A1j এনেকৈ যায় এটা সময়ত কি হল A1 n নাম্বাৰ স্তম্ভ নাম্বাৰ তাৰ মানে এটা হাৰিতে স্টুডেন্ট যে থিয় হৈ আছিল এটা হাৰিতে প্ৰথমৰ পৰা যায় n নাম্বাৰ পালে কিন্তু হাৰিতো এটাই সেই কাৰণে কি হৈছে ইয়াতে 1 ইয়াতে 1 ইয়াতে 1 ইয়াতে 1 সবতে কিন্তু 1 এটা লাষ্টৰ যিজন স্টুডেন্ট সেই স্টুডেন্টৰ ৰোল নম্বৰ ধৰিলো বা নগনাকৈ কৈ দিব এটো নাম্বাৰ অফ n ধৰি ললো যে নাম্বাৰ অফ n নাম্বাৰ স্টুডেন্ট সেই হিচাপে এটো হ'ব কি a হাৰি নম্বৰ 1 আৰু n নাম্বাৰ স্টুডেন্ট ইয়াৰ পিছত হ'ব এতিয়া হাৰি নম্বৰ এটো গল ৰো নম্বৰ 1 ইয়াৰ পিছতটো কি হ'ব ৰো নম্বৰ 2 তেনেহলে A2 1 ৰ ঠাইতে এতিয়া 2 আৰু এটো কলম নম্বৰ 1 আছিল সো 1 A2 কলম নম্বৰ 2 A2 2 এটো 2 আৰু এইফালে 3 এনেকৈ যায় এটা সময়ত কি হৈছে A2 আগত আছিল 1 কাৰণ এটো ৰো নম্বৰ 1 আছিল এটো ৰো নম্বৰ 2 সেই কাৰণে A2 এইফালে তো j আহিব j এতিয়া এইফালে গলো আৰু যোৱাৰ পিছত কি হল a ইয়াতে যেনেকৈ 2 আছিল 1 আছিল ইয়াতে ৰো নম্বৰ 2 আৰু নাম্বাৰ অফ স্টুডেন্ট n যেনেকৈ ইয়াতে থিয় হৈছিল ইয়াতে থিয় হৈছিল ইয়াতে থিয় হৈছিল ইয়াতে থিয় হৈছিল এনেকৈ যায় লাষ্টৰ যিজন লৰা হেতু n নম্বৰ একেদৰে এটো হৈছে হাৰি নম্বৰ 1 সেই কাৰণ হাৰি নম্বৰ 1 আৰু স্তম্ভত লাষ্টৰ ছাত্ৰ হোৱাৰ কাৰণে কি হৈছে n একেদৰে 2 নম্বৰ ৰোত ফাৰ্স্টৰ স্টুডেন্ট সাপোজ এইজন নেক্সট ই এনেকৈ যায় এটা সময়ত n লৈকে গুছি গৈছে এইভালে কি হ'ব তেনেহলে a 3 নম্বৰ ৰো 1 A3 2 A33 যায় এটা সময়ত কি হ'ব A3j আৰু এটা সময়ত এইফালে কি হ'ব A2 3 হ'ব 2 ঠাইত আৰু এইফালে হ'ব n ধৰি ললো এইফালে আহিলো এটা সময়ত কি পালো এনেকৈ এতিয়া 1 এইফালে কিন্তু ঠিকই আছে 1 চেঞ্জ হোৱা নাই তাৰ মানে 2 নম্বৰ যেটো ডিজিট হেতু চেঞ্জ হোৱা নাই তো ফাৰ্স্ট ডিজিটটো চেঞ্জ হৈ আছে 1 2 3 ইয়াতে কিন্তু সেকেন্ড ডিজিটটো চেঞ্জ হৈ আছিল 1 2 3 ইয়াতে ফাৰ্স্ট ডিজিটটো চেঞ্জ হৈ আছে এটা সময়ত চেঞ্জ হৈ এটা সময়ত আহিব i পাব আৰু এইফালে 1 এ থাকি যাব গল তেনেকৈ আৰু যেতিয়া এইফালে আহি যাব তেতিয়া আহিব a i আহিছে এটা সময়ত m লৈকে আহি গলো সাপোজ m লৈকে যেনেকৈ এইটো লাইনত স্টুডেন্ট থিয় হৈছিল আকৌ এইটো লাইনত থিয় হৈছিল এন্ট্ৰি লাইনত থিয় হৈছিল এতি এইফালে তো নাম্বাৰ অফ n স্টুডেন্ট থিয় হৈছে এইফালে তাৰ আমি n নিদিও এইফালে কি দিম যায় এটা হাৰি হেতু হৈছে নাম্বাৰ অফ m সেই কাৰণে am আৰু এটো যেহেতু স্তম্ভ নম্বৰ 1 সেই কাৰণে 1 একেদৰে ইয়াতে কি হ'ব এটো যায় এটা সময়ত A12 22 32 42 52 62 এনেকৈ যায় AI2 তাৰ পিছত ANM2 এটো গল একেদৰে ইয়াতে কি হ'ব আহি AI3 আকৌ আহি কি হ'ব AM3 এতিয়া এটো আহিব ইফালে এটো যাব ইফালে এতিয়া এটো তো চেঞ্জ হৈছে 1 2 3 আহি কি পায় i লৈকে পায় সেই হিচাপে হ'ব AI আৰু j তলফালে আহিব আৰু পাব i ৰ পিছত পায় AMJ এতিয়া এটো এইফালে আহিব আহি 1 2 3 আহি কি পাব i পাব i আৰু এইফালে আছে n ইয়াৰ পিছত ইয়াতেও আহিব এইফালে আহি কি পাব i ৰ পিছত আহে m m আহে আৰু এইফালে থাকিব n
এইটো হৈছে যে অৰ্ডাৰ অফ এ মেট্ৰিক্স মৌলিক অক্ষৰ ঘাত বাহিৰ কৰাৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম প্ৰথমতে আমি ফৰ্মটো ড্ৰ কৰিলো এতিয়া আমি চাম যে ইয়াতে লাষ্টৰ যেটো এলিমেন্টস আছে এই এলিমেন্টসৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে AMN যেটো AMN ইয়াৰ উপৰিও আমি যদি লক্ষ্য কৰো যে এইফালে নাম্বাৰ অফ এইটো এটা হাৰি এইটো এটা স্তম্ভ এইটো এটা স্তম্ভ এইটো এটা স্তম্ভ এনেকৈ যাই কেইটা স্তম্ভ হৈছে nটা স্তম্ভ হৈছে আৰু স্তম্ভটো পিছত আহিছিল এইটো এই পিছত আহিছিল স্তম্ভ প্ৰথমতে হাৰি কেইটা আছে চাম যে এটা হাৰি দুটা হাৰি তিনিটা হাৰি এনেকৈ যাই mটা হাৰি আহিছে গতিকে mটা হাৰি লগতে আছে কি nটা স্তম্ভ এইটো এটা স্তম্ভ এইটো এটা স্তম্ভ এটা এনেকৈ স্তম্ভ আৰু ইহত দুটাক ক্ৰসেৰে বুজোৱা হয় m ক্ৰস n কিন্তু ইয়াক যদি আমি পঢ়িব লাগিব m/n ঠিক আছে ইয়াক পঢ়া হ'ব m/n এতিয়া যদি কোৱেশ্চন হয় যে এই মৌলিক অক্ষৰটো ধৰি ললো এই মৌলিক অক্ষৰটোৰ নাম a মৌলিক অক্ষৰটোৰ ঘাত কিমান what is the order of a matrix a তেনেহলে আমি কম যে a মেট্ৰিক্সটোৰ ঘাত হ'ব m/n এইটো হ'ব a মেট্ৰিক্সৰ অৰ্ডাৰ ঠিক আছে মই বেলেগ এটা উদাহৰণ দি বুজাই দি আছো suppose এনেকুৱা b is a matrix 0 1 2 3 4 5 এতিয়া এইটো মেট্ৰিক্সৰ অৰ্ডাৰ কিমান ইয়াৰ অৰ্ডাৰটো ফাইন্ড কৰিব লাগে সো ইয়াৰ অৰ্ডাৰটো হ'ব এটো হ'ব a11 a12 a121 a22 a31 a32 মনে যদি আমি ভাবো যে এনেকুৱা ধৰণৰ হ'ব এতে এই যে 32 পালো তাৰ মানে কি হ'ব এই মেট্ৰিক্সৰ অৰ্ডাৰ হ'ব 3/2 b মেট্ৰিক্সৰ অৰ্ডাৰ হ'ব 3/2 এতিয়া এই অৰ্ডাৰৰ পৰা আকৌ পাম যে নাম্বাৰ অফ এলিমেন্টস how many numbers of elements in a matrix কিমানটা নাম্বাৰ থাকিব পাৰে কিমানটা এলিমেন্ট থাকিব পাৰে এটা মেট্ৰিক্সৰ তো হেতু ফাইন্ড কৰিম কেনেকৈ সাপোজ কলে কি যে এইটো এটা a মেট্ৰিক্স দিয়া আছে আৰু এই মেট্ৰিক্সটোৰ নাম্বাৰ অফ এলিমেন্ট ইয়াতে কিমানটা এলিমেন্ট আছে এইটো এটা এলিমেন্ট এইটো এটা এলিমেন্ট এইটো এটা এলিমেন্ট এনেকুৱা প্ৰতিটোৱে একোটা এলিমেন্ট এতে এই এলিমেন্ট কেইটা আছে আমি কেনেকৈ ফাইন্ড কৰিম হেতু ফাইন্ড হ'ব অৰ্ডাৰৰ পৰা অৰ্ডাৰ কিমান আছে ইয়াতে যেহেতু m/n আছে তেনেহলে ইয়াৰ a মৌলটো বা a মেট্ৰিক্সটোৰ নাম্বাৰ অফ এলিমেন্ট হ'ব m * n এটো কিন্তু ইনটু মই বাই বুলি কোৱা নাই বাই কেতিয়া কম যেতিয়া অৰ্ডাৰ অফ মেট্ৰিক্স আমি ফাইন্ড কৰিম যেতিয়া ক'ব যে অৰ্ডাৰ অফ মেট্ৰিক্স ফাইন্ড কৰা বা অৰ্ডাৰ অফ মেট্ৰিক্স কি হ'ব কোৱা যেতিয়া কম লিখাতে কি হ'ব কিন্তু কোৱাত কি হ'ব যেতিয়া ক'বলৈ যাম তেতিয়া ক'ব লাগিব কি m/n ইয়াতে যেনেকৈ 3/2 তেনেহলে আছিল কি নাম্বাৰ অফ এলিমেন্ট তো ইয়াতে বি মৌল আছে বি মেট্ৰিক্স আছে আৰু বি মেট্ৰিক্সটোৰ নাম্বাৰ অফ এলিমেন্ট হ'ব 3 * 2 3 2 যা 6 অৰ্থাৎ এইটো ইয়াতে কাউন্ট নকৰাকৈ আমি যদি অৰ্ডাৰটো চাও অৰ্ডাৰ চাই ক'ব পাৰিম যে ইয়াতে কিমানটা এলিমেন্ট আছে ক্লিয়াৰ হলনে নিশ্চয় ক্লিয়াৰ হ'ব লাগে এতিয়া এনসিআরটিৰ হিচাপে আছে নাম্বাৰ অফ এলিমেন্টছৰ এটা এক্সাম্পল আছে এক্সাম্পল নাম্বাৰ 2 এক্সাম্পল 2 ত আছে আৰু দুটা মই উদাহৰণ ধৰি লৈছো সাপোজ সি এটা মৌলিক অক্ষৰ ইয়াতে আছে 1 3 4 5 1 0 1 3 2 এতিয়া ইয়াতে হাৰি আছে কেটা 1 2 3 আৰু কলম আছে এটা দুটা তিনিটা তাৰ মানে তিনিটা হাৰি ডিভাইডেড বাই তিনিটা কলম অৰ্থাৎ 3 এতিয়া যদি কয় order of a matrix C what is the order of matrix C then we can write the order of matrix is 3/3 and how many elements is there so ইয়াতে হ'ব number of element 3 into 3 equal to 9 এটো হৈছে এলিমেন্টৰ সংখ্যা মৌলৰ সংখ্যা আৰু এটো হৈছে
মৌলৰ মেট্ৰিক্সটোৰ অৰ্ডাৰ সো ইয়াতে যদি আমি কাউন্ট কৰোঁ 1 2 3 4 5 6 7 8 9 এতিয়া তুমি ভাবিব পাৰা যে গণিওতো ভাব পাৰো কিন্তু এনেকুৱা দি দিলে যে ডট ডট মাৰি দিছে তাতে বহুত সংখ্যক মৌল থাকিব কিন্তু তাৰ সাম কি লাষ্টৰ যিটো ডিজিট লাষ্টৰ যিটো এলিমেন্ট এইটো কিমান নাম্বাৰ হয় যেনেকৈ এইটো a1 a11 12 13 21 22 23 31 32 32 33 গতিকে এইটো যেতিয়া 33 হ'ব তাৰ মানে ইয়াৰ অৰ্ডাৰটো 33 হ'ব আৰু মৌলৰ সংখ্যা হ'ব 3 * 3 3 3 9 এনেকুৱা ধৰণৰ হ'ব এতিয়া আমি আলোচনা কৰিম টাইপস অফ মেট্ৰিক্স হাউ মেনি টাইপস অফ মেট্ৰিক্স টাইপস অফ মৌলিক অক্ষৰ প্ৰকাৰ কিমান ধৰণৰ মৌলিক অক্ষৰ আছে নাম্বাৰ 1 আছিল কলম মেট্ৰিক্স বা স্তম্ভ মৌলিক অক্ষৰ স্তম্ভ মৌলিক অক্ষৰ হ'ব a matrix is said to be a column matrix if it has only one column a matrix is said to be a column matrix if it has only one column যদি কি হয় কোনো এটা মৌলিক অক্ষৰ মাত্ৰ এটা স্তম্ভ থাকে তেনেহলে তাক কোৱা হ'ব স্তম্ভ মৌলিক অক্ষৰ বা কলম মেট্ৰিক্স এতিয়া ধৰি ললো কি হৈছে যে এটা কিতাপৰ ওপৰত আন এটা কিতাপ এটা ঘৰত বা এটা ৰুমত মাত্ৰ এটা স্তম্ভ আছে কেনেকুৱা ধৰণৰ যে এনেকুৱা প্ৰথমতে দুটা কিতাপ আছে দুটা কিতাপৰ বান্ডল তাৰ পিছত আন এটা কিতাপ আছে বা প্ৰথমতে এটা কিতাপ আছে এই কিতাপত দুটা কোৱেশ্চন আছে আন এটা কিতাপ আছে তাতে তিনিটা কোৱেশ্চন আছে আন এটা কিতাপ আছে তাতে কোনো ধৰণৰ কোৱেশ্চন নাই ব্ল্যাঙ্ক পেজ কিতাপৰ নিচিনা হৈ আছে আন এটা কিতাপ আছে তাতে পাঁচটা কোৱেশ্চন আছে আন এটা কিতাপ আছে 6 আন এটা কিতাপ আছে মাত্ৰ এটা কোৱেশ্চন আছে এই যে এটাৰ ওপৰত এটা মই অলপ আগতে কৈছিলো কি যে কলম মেট্ৰিক্স যেটো হ'ব এটাৰ ওপৰত আন এটা নাম্বাৰ থাকিব আন এটা এলিমেন্ট থাকিব আৰু যেতিয়া হাৰি হয় তেতিয়া কি হ'ব এটা লাইনতে বহুত সংখ্যক ষ্টুডেন্ট যেনেকৈ থাকে তেনেকৈ এটা হাৰিতে বহুত কেইটা নাম্বাৰ যেতিয়া হয় বা এটাও থাকিব পাৰে দুটাও থাকিব পাৰে তিনিটাও থাকিব পাৰে কিন্তু হেতু হাৰিত হ'ব লাগিব গতিকে যেটো ডেফিনেশনত আছে a matrix is said to be a column matrix if it has only one column যদি মাত্ৰ এটা কলম থাকে এটা স্তম্ভ থাকে তেনেহলে তেনেকুৱা ধৰণৰ মেট্ৰিক্সক কোৱা হ'ব কি স্তম্ভ মৌলিক অক্ষৰ গতিকে এটো এটা স্তম্ভ মৌলিক অক্ষৰ একদৰে সাপোজ 1 2 এটো এটা স্তম্ভ মৌলিক অক্ষৰ কাৰণ কি ইয়াতে এটা স্তম্ভ আছে আকৌ এটো হ'ব পাৰে অনলি 1 হ'ব পাৰে তাৰ পিছত এনেকুৱা হ'ব পাৰে 1 2 3 এটো আছে কি স্তম্ভ মৌলিক অক্ষৰ ঠিক আছে ইয়াৰ পিছত আমি পাম ৰ মেট্ৰিক্সত ডিফাৰেন্ট একোৱে নহয় জাস্ট কি থাকিব তাতে এটা ৰ থাকিব ৰ নাম্বাৰ 2 ৰ মেট্ৰিক্স বা হাৰি মৌলিক অক্ষৰ এ মেট্ৰিক্স ইজ said to be a column নহয় ইয়াতে ৰ মেট্ৰিক্স if it has only one row যদি এটা ৰ থাকে তেনেহলে তাক কোৱা হ'ব ৰ মেট্ৰিক্স আৰু ৰ মেট্ৰিক্সৰ এক্সাম্পল সাপোজ a = 1 2 আগৰ নিচিনা কিন্তু এনেকুৱা হোৱা নাই 1 2 এটো আছিল কলম মেট্ৰিক্স এটো হৈছে ৰ মেট্ৰিক্স হাৰি এটা আছে বৰখিন দিছে ছাত্র ছাত্ৰী আহা নাই দুজন ছাত্র আহিছে এইফালে থিয় কৰাইছে মানে এটা হাৰিতে থিয় কৰাইছে তেনেহলে এটা হ'ব কি ৰ মেট্ৰিক্স একেদৰে নাম্বাৰ বি সাপোজ ক্লাস 1 ৰ এটা আহিছে 2 ৰ দুটা আহিছে 3 ৰ আহাই নাই 4 ৰ পাঁচজন আহিছে এনেকৈ থিয় কৰাইছে হাৰি পাতি
স্তম্ভ আকাৰে নহয় এতিয়া আজি ক্লাছ হিচাপে নহয় ষ্টুডেণ্ট কম এটা শাৰীতে গোটেইকেইটা থিয় কৰাই দিওঁ সেইটো হৈছে কি যদি এটা শাৰীতে হয় তেনেহ'লে তাক কোৱা হ'ব ৰ' মেট্ৰিক্স বা শাৰী মৌল কক্ষ এতিয়া স্কুৱেৰ মেট্ৰিক্স চাম স্কুৱেৰ মেট্ৰিক্স বা অসমীয়াত কয় বৰ্গ মৌল কক্ষ এতিয়া বৰ্গ বুলি কোৱাৰ লগে লগে আমাৰ ধাৰণা হয় যে লেন্থ আৰু ব্ৰেথ ইকুৱেল দীঘ আৰু প্ৰস্থ দুয়োটা যেতিয়া ইকুৱেল হয় তেতিয়া আমি তাক বৰ্গাকাৰ বুলি কওঁ যিকোনো বস্তুৱে হওক ধৰি লওঁ এই বস্তুটো এইটো আছে এইটো বৰ্গ নহয় কিয় ইয়াতে প্ৰস্থটো দীঘতকৈ সৰু যদি দীঘ আৰু প্ৰস্থ ইকুৱেল হয় তেনেহ'লে এইটো কিন্তু বৰ্গ হ'ব কিন্তু ইয়াতে কি হৈছে এইফালে বেছি দীঘল এইফালে দীঘল বেছি এইফালে কম আৰু এইফালে বেছি গতিকে এইটো বৰ্গাকাৰ নহয় বৰ্গ বুলি কোৱাৰ লগে লগে আমাৰ ধাৰণা হ'ব কেনেকুৱা যে দীঘ আৰু প্ৰস্থ দুয়োটা সমান ইয়াতেও বেলেগ একোৱে নহয় ইয়াতে মৌলবিলাকৰ স্তম্ভৰ সংখ্যা আৰু শাৰীৰ সংখ্যা সমান ধৰি ল'লোঁ 10জন ষ্টুডেণ্ট এনেকৈ থিয় কৰাইছোঁ আকৌ ইহঁতৰ পিছে পিছে 10জন কৰি ষ্টুডেণ্ট দিছোঁ এনেকুৱা 1 2 3 1 2 3 1 2 3 এইফালেও 3জন এইফালেও 3জন তেনেহ'লে এইটো কি হ'ব বৰ্গাকাৰ ধৰি ল'লোঁ যে 1 2 3 প্ৰথম স্তম্ভত 1 2 3 আছে আকৌ 0 1 2 5 0 6 ইয়াতে কি হৈছে তিনিটা ৰ' আছে R1 R2 R3 এইটো হৈছে C1 C2 C3 গতিকে তিনিটা ৰ' আছে তিনিটা স্তম্ভ আছে তিনিটা শাৰী আছে আৰু তিনিটা স্তম্ভ আছে গতিকে এইটো কোৱা হ'ব যে এনেকুৱা ধৰণৰ মৌল কক্ষক স্কুৱেৰ মেট্ৰিক্স বুলি কোৱা হয় ইয়াৰ অৰ্ডাৰটো হ'ব 3/3 আৰু হাউ মেনি নাম্বাৰছ অফ এলিমেণ্টছ চ' এলিমেণ্টছ হ'ব নাম্বাৰ অফ এলিমেণ্টছ কিমান হ'ব 3 × 3 = 3 3 যা 9 কাৰণ 9টা এলিমেণ্ট এইটো মৌল কক্ষ এই মৌল কক্ষটোত 9টা এলিমেণ্ট আছে বা ইয়াৰ উপৰিও সাপোজ A নহয় B = only 1 লিখিলোঁ বা only 2 লিখিলোঁ এইটো এটা বৰ্গ মৌল কক্ষ হ'বনে বা স্কুৱেৰ মেট্ৰিক্স হ'বনে হয় নিশ্চয় হ'ব কাৰণ ইয়াতে এটাই মৌল আছে যদি আমি প্ৰস্থ হিচাপে ধৰোঁ তথাপিওটো যদি আমি প্ৰস্থ নহয় ইয়াতে স্তম্ভ 2 ধৰিব পাৰোঁ বা শাৰীও 2 গতিকে দুয়োফালে এটাই মৌল আছে গতিকে এইটো এটাও বৰ্গ মৌল কক্ষ C ধৰি ল'লোঁ 1 0 2 3 এইটো এটাও 2/2 ইয়াতে যিমানকেইটা স্তম্ভ আছে যিমানকেইটা শাৰী আছে সিমানকেইটা স্তম্ভ আছে গতিকে যিবিলাক স্কুৱেৰ মেট্ৰিক্স সেইটোৰ ফৰ্ম হ'ল এনেকুৱা কেপিটেল A = এৰ ভিতৰত থকা এলিমেণ্টছ কেইটা স্মল এৰে বুজোৱা হয় আৰু AIJ যিও হ'ব এইটো কি হ'ব n/n তাৰ মানে m আৰু n বা m লিখিব পাৰোঁ কিন্তু কণ্ডিশ্যন দিব লাগিব কি m = n তাৰ মানে m আৰু n যদি ইকুৱেল হয় তেনেহ'লে সেইটোৱে কি হ'ব বৰ্গ মৌল কক্ষ অৰ্থাৎ বৰ্গ মৌল কক্ষৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে এনেকুৱা A = AIJ m/n if m = n বাট যদি আমি ইয়াতে n × n/n ইউজ কৰোঁ তথাপিও হৈ যাব এইটো কাৰেক্ট হয় A = AIJ n/n এতিয়া ডায়গনেল বা অসমীয়াত কয় বিকৰ্ণ মৌল কক্ষ নম্বৰ 4 ডায়গনেল মেট্ৰিক্স বিকৰ্ণ মৌল কক্ষ এতিয়া বিকৰ্ণ মৌল কক্ষ তাৰ মানে কি হ'ব ইয়াৰ ডায়গনেল মানে আমি জানো যে ডায়গনেল মানে হ'ল কৰ্ণ অৰ্থাৎ কৰ্ণ কেনেকুৱা ধৰণৰ সাপোজ এইটো এটা ৰেক্টেংগল হ'ল বা স্কুৱেৰ হ'ল এইটো স্কুৱেৰৰ কৰ্ণ বা এইটো স্কুৱেৰৰ কৰ্ণ কিন্তু ইয়াতে এইটো কৰ্ণ বা ডায়গনেল ধৰা নহয় ধৰিব কোনটো জাষ্ট এইটো অৰ্থাৎ 1 2 3 4 5 6 7 8 9 এইটো স্কুৱেৰ মেট্ৰিক্স হয় ডায়গনেল মেট্ৰিক্সত কি হ'ব যে এই যে কৰ্ণ আছে কৰ্ণ মানে এই
এই যিকেইটা মৌল থাকিব নাম্বাৰ 1 ডায়াগোনাল মেট্ৰিক্স হেইটোৱে হ'ব যেটো স্কয়াৰ মেট্ৰিক্স হয় ডায়াগোনাল মেট্ৰিক্স ইজ এ স্কয়াৰ মেট্ৰিক্স বাট ইয়াতে এটা কন্ডিশন আছে যে ইয়াৰ ডায়াগোনালত থকা মৌলকেইটা বা এলিমেন্ট কেইটাৰ বাহিৰত বাকি সব কেইটা মৌল 0 হ'ব লাগিব যত 2 আছে এটো 0 হ'ব লাগিব 3 আছে 0 হ'ব লাগিব 6 আছে 0 হ'ব লাগিব 8 আছে 0 হ'ব লাগিব 7 আছে 0 হ'ব লাগিব 4 আছে 0 হ'ব লাগিব কিন্তু ইয়াৰ কৰ্ণত যিয়ে হওক বা নহওক কিয় বাকি কৰ্ণৰ বাহিৰে বাকি মৌলকেইটা 0 হ'ব লাগিব তেতিয়াহে এটো বিকৰ্ণ মৌলকক্ষ বা ডায়াগোনাল মেট্ৰিক্স বুলি কোৱা হ'ব বেলেগ এটা উদাহৰণ ধৰিলো সাপোজ a equal to 1 0 0 2 এটো এটাও বিকৰ্ণ মৌলকক্ষ বাট ইয়াৰ পাৱাৰ টু অৰ্ডাৰটো হ'ব 2/2 ইয়াৰ অৰ্ডাৰটো হ'ব 2 স্কেলাৰ মেট্ৰিক্স স্কেলাৰ মৌলকক্ষ Scalar মৌলকক্ষ Scalar মৌলকক্ষ a diagonal matrix is said to be a diagonal matrix is said to be a scalar matrix if its diagonal elements are same কি হ'ব diagonal থকা elements কেটা same হ'ব লাগিব যেনেকৈ Number 1 কথা হল যে এটো ডায়াগোনাল হ'ব লাগিব আৰু ডায়াগোনাল ম্যাট্ৰিক্স হ'ব লাগিব আৰু ডায়াগোনাল ম্যাট্ৰিক্স হ'বলৈ হলে হেতু স্কয়াৰ ম্যাট্ৰিক্স হ'ব লাগিব তাৰ মানে স্কয়াৰ ম্যাট্ৰিক্স টু হে ডায়াগোনাল হয় বাট ইয়াতে except ডায়াগোনাল এলিমেন্টস কেটা 0 হ'ব তাৰ পিছত আহিছে কি স্কেলাৰ ডায়াগোনালৰ পৰা স্কেলাৰ হ'ব এতিয়া ডায়াগোনালত আছিল 1 0 0 0 2 0 0 0 3 এইটো এটা ডায়াগোনাল এলিমেন্ট কাৰণ ইয়াতে 3/3 অৰ্ডাৰত অৰ্থাৎ স্কয়াৰ ম্যাট্ৰিক্স হয় আৰু ইয়াৰ এক্সেপ্ট ডায়াগোনাল এলিমেন্টস আৰ 0 ডায়াগোনাল এলিমেন্টছৰ বাহিৰে বাকি সববিলাকে 0 হৈ আছে গতিকে এটো হ'ব ডায়াগোনাল এলিমেন্ট কিন্তু কৈছে কি যেতিয়া তুমি স্কেলাৰ ডিসকাস কৰিবা স্কেলাৰৰ বিষয়ে জানিবা তেতিয়া কি হ'ব যদি ইয়াতে 1 আছে এই গুটেই কেটাই 1 হ'ব লাগিব যদি ইয়াতে তাৰ মানে কি হ'ব যে ডায়াগোনাল এটা एग्जांपल দেখুৱাই আছো সাপোজ b equal to 1 0 0 1 এটো এটা স্কেলার ম্যাট্রিক্স বা 1 নিদি √2 দিলু তেনলে √2 হ'ব বা ইয়াতে -1 দিলু -1 হ'ব বা 11 দিলু 11 হ'ব গুটে কেটা আৰু এটা দিও সাপোজ √2 plus 3 0 0 0 2 √2 plus 3 0 0 √2 plus 3 এটো এটা কি হ'ব স্কেলার ম্যাট্রিক্স কাৰণটো কি যে এটো এটা স্কয়াৰ ম্যাট্ৰিক্স হয় তাৰ পিছত ডায়াগোনাল ম্যাট্ৰিক্স হৈছে আৰু ইয়াৰ পিছতো ডায়াগোনালত থকা এলিমেন্ট কেটা কি হৈছে সেম আছে গতিকে এইটো এটা কি হ'ব স্কেলাৰ ম্যাট্ৰিক্স সো মনত ৰাখিব লাগিব কি স্কেলাৰ ম্যাট্ৰিক্সত গুটেই কেটা ডায়াগোনালস এলিমেন্টস সেম হয় ইয়াৰ পিছত আহিব আইডেন্টিটি অর ইউনিট ম্যাট্ৰিক্স অসমীয়াত কয় অভেদ বা একক মৌলকক্ষ অভেদ বা একক মৌলকক্ষ অভেদ বা আইডেন্টিটি অর ইউনিট ম্যাট্রিক্স হেতু ম্যাট্রিক্সে হ'ব যাৰ কি হ'ব গুটেই কেটা ডায়াগোনালত থকা এলিমেন্ট কেটা 1 হ'ব আৰু বাকি সব এলিমেন্ট 0 হ'ব যেনেকৈ ধৰি ললো a 1 0 0 1 এটো এটা কি হ'ব আইডেন্টিটি অর ইউনিট ম্যাট্রিক্স আইডেন্টিটি অর ইউনিট ম্যাট্রিক্স ইয়াৰ উপৰিও কি হ'ব পাৰে 1 0 0 0 1 0 0 0 1 এটো এটাও কি হ'ব আইডেন্টিটি অর ইউনিট ম্যাট্রিক্স বুলি কোৱা হ'ব
ইয়াৰ পাৱাৰটো হ'ব ইয়াৰ অৰ্ডাৰটো হ'ব 2/2 আৰু ইয়াৰ হ'ব 3/3 গতিকে স্কুৱেৰ মেট্ৰিক্সৰ লগত ৰিলেটেড আছে স্কুৱেৰ আছে স্কুৱেৰ মেট্ৰিক্স ডায়াগোনেল মেট্ৰিক্স তাৰপিছত আহিছিল স্কেলাৰ মেট্ৰিক্স তাৰপিছত আছে ইউনিট মেট্ৰিক্স অৰ আইডেন্টিটি মেট্ৰিক্স বুলিও কোৱা হয় গতিকে এই চাৰিওটাৰ মাজত মানে ৰিলেশ্যন আছে অৰ্থাৎ গোটেইকেইটাই স্কুৱেৰ মেট্ৰিক্সৰ ওপৰত ডিপেণ্ড কৰি আছে যদি স্কুৱেৰ মেট্ৰিক্স নহয় সেইটো আইডেন্টিটিও হ'ব নোৱাৰে সেইটো ইউনিটও হ'ব নোৱাৰে সেইটো স্কেলাৰো হ'ব নোৱাৰে সেইটো ডায়াগোনেল মেট্ৰিক্সও হ'ব নোৱাৰে গতিকে প্ৰতিটোতে অলপ অলপ ডিফাৰেণ্ট আছে যেনেকৈ ইউনিট মেট্ৰিক্স বা আইডেন্টিটি মেট্ৰিক্সত অনলি ডায়াগোনেলত 1 থাকিব বাট ইয়াৰ আগতে পাইছিলোঁ কি যে স্কেলাৰ মেট্ৰিক্সত 1 বুলি নহয় যিকোনো হ'ব পাৰে কিন্তু সেম নাম্বাৰত ডায়াগোনেলত থাকিব আৰু ডায়াগোনেল মেট্ৰিক্সত আছিল ডায়াগোনেলৰ বাহিৰে বাকিকেইটা 0 হ'ব লাগিব আৰু স্কুৱেৰত আছিল যে ৰ' আৰু কলম সেম হ'ব লাগিব এতিয়া আমি আৰু এটা মেট্ৰিক্স পাম জিৰ' মেট্ৰিক্স এতিয়া জিৰ' মেট্ৰিক্সত কি পাম যে all elements are 0 যেতিয়া গোটেইকেইটা এলিমেণ্টে কি হ'ব 0 হৈ যাব তেতিয়া তাক আমি জিৰ' মেট্ৰিক্স বুলি ক'ম ঠিক আছে এতিয়া চাম ইকুৱেলিটি অফ মেট্ৰিক্স equality of matrix মৌলিক অক্ষৰ সমতা এতিয়া মৌলিক অক্ষৰ সমতা বুলি কি ক'ম যে দুটা মৌলিক অক্ষ সমান মৌলিক অক্ষ বুলি কোৱা হ'ব যদি সেই মৌলিক অক্ষ দুটাৰ ঘাত একে হয় অৰ্ডাৰটো যদি সেম হয় কেনেকুৱা যে a এটা মৌলিক অক্ষ b এটা মৌলিক অক্ষ a মৌলিক অক্ষত থকা এলিমেন্টস a i j ইয়াৰ ঘাত যদি m/n হয় একেদৰে b মৌলিক অক্ষ b i j আৰু ইয়াৰ ঘাত যদি m/n হয় তাৰ মানে যদি এটো 2/3 হৈছে এটো 2/3 হ'ব লাগিব এটো যদি 3/2 হয় এটো 3/3 হ'ব লাগিব তেতিয়াহে মৌলিক অক্ষ দুটাক আমি ইকুৱেল বা সমতা বা সমান মৌলিক অক্ষ বুলি ধৰিম অন্যথা সেই দুটাৰ কি নহয় মৌলিক অক্ষক সমতা বুলি ক'ব নোৱাৰো বা সমান মৌলিক অক্ষ বুলি ক'ব নোৱাৰো ধৰি ললো যে a আছে 2 3 0 1 এতিয়া আন এটা মৌলিক অক্ষ আছে b এটো আছিল a ইয়াতে কি আছে 3 2 0 1 এতিয়া এই দুটাক a আৰু b মৌলিক অক্ষক সমান মৌলিক অক্ষ বুলি ক'ব পাৰিমনে আমি চালো কি যে 0 ঠাইত 0 আছে 1 ঠাইত 1 আছে কিন্তু 3 ঠাইত কি আছে 2 আৰু 2 ঠাইত 3 আছে গতিকে এটো অলপ বেলেগ গতিকে এটো কি নহব সমান মৌলিক অক্ষ হ'ব নোৱাৰে গতিকে সমান মৌলিক অক্ষ হলে কি হ'ব লাগিব দুইটাৰ এলিমেন্ট সেম হ'ব লাগিব যেনেকৈ a 1 2 3 4 যদি থাকে একেদৰে b ৰো থাকিব লাগিব 1 2 3 4 তাৰ মানে আৰু এফালে ঘাত সমান থাকিব লাগিব আকৌ থকা মৌলবোৰ ইকুৱেল হ'ব লাগিব তেতিয়া হে মৌলিক অক্ষ দুটা সমান বুলি গণ্য কৰিব পাৰি ভিডিওটো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ